নমস্কাৰ, মই দেৱযানী। এয়া যোৱাকালি দেই লংপতিয়ালৈ গৈছিলো বিয়া এখন খাবলৈ বুলি। টিয়কঘাটলৈকে মই চলালো, তাৰ পাছত দিলো মিনুক চলাবলৈ। মানে তাই চলোৱাৰ অভ্যাসটো একেবাৰে কমি গৈছে যে, সেইকাৰণে বহুত নাৰ্ভাছ কৰে তাই। খালীডোখৰত বোলো অকনমান চলা। বিয়াখন আছিলে শিল্পীহঁতৰ ঘৰৰ অকনমান আঁতৰত। প্ৰথমতে তাহাঁতৰ ঘৰলৈ গৈ মেলি আকৌ ফ্ৰেছ হৈ গোটেই কেইজনী ওলাই মেলি বিয়া ঘৰলৈ আহিছো। শিল্পী বাইদেউ ওলাই মেলি আমালৈ ৰৈ আছিলে আকৌ দেই। আৰু লগত আমাৰ এই গুলমুল গৰাকী। মেকআপ দেখিছেনে বাইদেউৰ? বায়েকে যি লগাইছে তাকে লগাবলৈ লাগে। তাৰ পাছত আমাৰ তুলুমণি বাইদেউক লগ পাই গলো। কিমান দিনৰ মূৰত যে লগ পাইছো, কেনেকুৱা ভাল লাগিছে। ঢেৰ কথা মানে আমাৰ বিয়াখনত শেষ নহয়গে আৰু কথা পাতি। ইফালে তাই কামতো লাগিবগে লাগে। কথা সামৰি আমি গলো খানা খাবলৈ। তুলুৱে আকৌ আমি কেইজনী আহি আছো বুলি আমাৰ লগত খানা খাবলৈ ৰৈ আছিল। গোটেই কেইজনীয়ে লগতে খালো আৰু খাওঁতেও যে আমাৰ কিমান কথা। তাইৰ আকৌ অকল এটাই কথা, আমাৰ ঘৰলৈ কেতিয়া আহিবা। ৰ'ব, এইখিনিতে আমাৰ সৰুজনীৰ শ্ল'মো ভিডিঅ' এটা বনাই দিওঁ। মেখেলা চাদৰ পিন্ধিছে যে ৰাইজে আজি বিৰাট মৰম লাগিছে আকৌ ন। তাতে কেতিয়ানো 5 বাজিলে গম নাপালো, সেইকাৰণে আমি তাৰ পৰা খৰ ধৰকে ওলাই আহিলো। কাৰণ মই 6 বজাত সোণাৰী পাবহি লাগে। বিশেষ কাম এটা আছিলে, সেয়া বাৰু পাছত জনাই থাকিম। সেই বিশেষ কামটো কৰি মেলি আমাৰ ঘৰমুৱা হওঁতে ৰাতি 9:30 মান বাজিছিল। ইমান ম'ম' খাবলৈ মন গ'ল। ম'ম' দোকান এখন বিচাৰি দুইজনী আকৌ ম'ম' খাই মেলি আইচক্ৰীম এটা খাই মেলিহে ঘৰমুৱা হৈছো দেই। এতিয়ালৈ এয়াই।